রাধে তোমার কই বছর বিষয় তোমার কলস কুন্দর তুমি নিরিবা অঙ্গরাজ তুমি নিরিবা আমি দিনমণি তোমার কইল সতর্ক অঙ্গরাজ তোমার কইল সতর্ক দেৱৰাজে আমাক কৰিব চল বিচাৰিব আমাৰ পৰা ভিক্ষা ধন্যবাদ সূৰ্যদেৱ ধন্য মানুহৰ যোগে যদিহে দেৱতাৰ প্ৰয়োজন কৰিব পাৰোঁ পূৰণ সূৰ্য দেৱায় এই অঙ্গরাজ আজি এই ভিক্ষাৰী ভাৱনা হে অঙ্গরাজ সকলে কানে আপোনাৰ দাদা কৰ্ণভূমি প্ৰাতঃ বেলাতে আনৰ পৰা ভিক্ষা বিচাৰি নকৰিব সেই ভাবি আমি আহিলো প্ৰথমে আপোনাৰ সমিতি এই অঙ্গরাজে কাকো নকৰে বিমুখ সেয়া প্ৰাতঃ বেলা হওক কিংবা ৰাতি ক্ষণে নহওক কিয় কওক দেৱ কেইখানে আপোনাৰ ধন ৰত্ন অন্ন বস্ত্ৰ কেই লাগে আপোনাৰ কওক দেৱ আমাৰ প্ৰয়োজন নহয় এইবোৰ আছে প্ৰয়োজনে বিশেষ সম্পদে কিন্তু লাগিছে মনত সংশয় আপুনি সত্যাতে মাত কৰিবই মোক কৰ্ণময় দানৰ বাবে নকৰো ভয় কোনোবাই যদি আমাৰ প্ৰাণক বিচাৰি ভিক্ষা তাক সন্তুষ্টিত মনেৰে আমি কৰোঁ তাক নকৰিব চিন্তা কৰ্ণই কৰিছো মই যি বিচাৰিব আপুনি তাকে কওক দেৱৰাজ কেই লাগে আপোনাৰ চিন্তা নকৰিব দেৱৰাজ কওক কি লাগিব আপোনাৰ হে কৰ্ণ দান ৰূপে দিয়া মোক তোমাৰ কবচ সুন্দৰ দেৱৰাজ আপুনি প্ৰাণকে বিচাৰিছে নিশ্চয় জানে আপুনি যেতিয়ালৈকে কৰ্ণৰ দেহত থাকিবই জন্মলব্ধ কমল কুন্দন অক্ষত হৈ থাকিব কৰ্ণৰ জীৱন জানিলো দেৱ কিয় বিচাৰিছে আপুনি মোৰ এই কমল কুন্দন দান কৰিম মই আপোনাক আমাৰ কমল কুন্দন Baba Sakunda
Yang uদ্দেশ্যে yang করিবা লিখে জানিবালার নিশ্চিত করো লুয়া লুয়া করো এই না তুমি করা আপনার মহানয় অন্তরে করু ব্রহ্মা করো আমি এতিয়া করু কথা Sağ Demiraj, নই জামুর সমস্ত এই বার হাতে রাখি হয় অর্জুনের পাবে আর বিগত ভারাকান্ত আদি মোহন ভরাগত প্রয়োগ করো নাদান আমি নকুলে উচিত কথাই কৈছে দাদা কোনো ভুল আমি কৰা নাই প্ৰতি ক্ষণে কৌৰৱে আমাক কৰে অন্যায় অপেক্ষা অপেক্ষা এতিয়া কেৱল ৰণৰ বাবে পৰিহাৰ কৰক চিন্ত ধৰ্মৰ পক্ষ সদায় বস্তি থাকিব এই দৈৱকী বান্ধৱ আমাৰ প্ৰচেষ্টা হ'ল ব্যৰ্থ ৰণৰ বাবে আপোনবোৰ সূৰ্য হয় অনিবাৰ্য এই কুৰুক্ষেত্ৰ পুত্র তোমার আগমনে মনোর বহরে আমার হৃদয় পুত্র ধ্বংসকারী রূপ দেখিব জগতে এই কুরুক্ষেত্র ঠিকেই কৈছা দাদা বিজয় কচৰ আগমনে শক্তি বহালে পাণ্ডৱ কিন্তু কচ সদ্যহতে তুমি নালাগে নামিব ক্ষেত্ৰ কৰিবা বিশ্ৰাম ৰণৰ পৰা পূৰ্ণৰূপে আমি তোমাক কৰাই পাৰোঁ নিশ্চয় তোমাৰ প্ৰয়োজন হ'ব ৰণ কিন্তু অহা নাই যেতিয়াই তোমাৰ প্ৰয়োজন হ'ব আমাক প্ৰয়োজন হ'ব পাণ্ডৱ তেতিয়াই আমি তোমাক ৰঙত নামিবলৈ
কি মনে করি সবসময় একটি আপনার দাঁড়াতাম তথাপি আপনার ঐক্যময় পরিশ্রেষ্ঠ শীঘ্রই হচ্ছে শিক্ষক নিশ্চয় উপযুক্ত শিক্ষক কিন্তু পাণ্ডৱগণ এতিয়া আমি নিৰ্বাচন কৰিব লাগে এজন সেনানায়ক যিজনাই বিশাল সেনাৰ দল পাণ্ডৱ সেনা যোগ্যভাৱে দিব পাৰে নেতৃত্ব জনাৰ্দন আপুনি অতি উচিত কথাই কৰিছে দিয়ক সঠিক বিচাৰ কৰিছে আপোনাৰ খ্ৰীষ্ট উন্নয় হ'ব লাগে আমাৰ সেনানায়ক বলুন তেন্তে কিন্তু সফলকাৰী পিতামহে ৰণৰ পৰা আপোনাৰ ৰাখিছে মইলো কৰ্ম উপস্থিতি ময়ো পাইছিলো আছে নকৰিব চিন্তা 18খন সেনা ঘৰলৈ হৈছে আমাৰ পক্ষ কিন্তু
কৃতদাস আপনার পরে কাইমুল এনে সহায়ে আপনার ঘরে মহারথীর যুগকালে ভক্তি বৃদ্ধি করিলে আমার সহজ বহিমূল দুগুণে নিশ্চিত লক্ষ্যময় দেখি শুনি কথা আরেক করা যে স্তপর কি কার্যময় করিম হাতর স্বাগত মিত্র স্বাগতম জানাচ্ছি তোমার আপনার জেনেদরে পরম হকা অঙ্গরাজ মুরু আসিল হিড়িম্বা এই বিখু ধরে মূল পানর হকা হিড়িম্বা করিলে হত্যা সুযোগ পাইছো মই কুৰুক্ষেত্ৰত বিকুধৰৰ সন্মুখীন হোৱাৰ বাবে দয়া কৰি এই সুযোগ মোক কৰক প্ৰদান তোমার অবনে কহ ভক্তি মহালে গৌরব বিপুদন কেবল তোমার নহয় ভূত শত্রু অধিকার নিশ্চয় পাবা তুমি সুযোগ রথি মহারথী করার আগমন করছিলেন আমার ক্ষেত্রে টিকা মহান নগরে কেবল খণ্ডপক্ষে কিন্তু মারিব তো হাজার করে কাণ্ড ফেরালি কিন্তু যথেষ্ট তাকে কিন্তু আমার রথি মহারথী করার আগমন যা খালি দেখিবা বিজয় মুখ শুনিয়ে দিবা একটা বড় প্রত্যেক লোক বলিষ্ঠ ধন্য আপনার কর্তব্য নিষ্ঠা মশন অনুকারী আপনি করবর সেনানায়ক নবম দিনরূপে করাই করু পঞ্চপাণ্ডব ব্রাহ্মণ অথচ চাকরি প্ৰতিদিনে নিহন কৰি আহিছে আমাৰ হাজাৰ হাজাৰ সেনা আৰু আজি আপুনি নিজ মুখেৰে নিলে পঞ্চপাণ্ডৱক আপোনাৰ সংসাৰৰ মহান আপুনি এই কাৰ্য কৰি আপুনি সহায় কৰিছে শিখন দৰ্বী অম্বা তৰিকা মূলধন যাওক যাওক এতিয়া মই পাৰ্থৰ উদহাৰ সাৰথি লৈ আপোনাৰ সন্মুখে
হবে যে অন্যায় কার্য করিলে সুন্দরী বাবার থাকে মানে গন্ধময় কুখ্যাতি থাকিব চিরে। অর্জুন এর কি তোর বীরত্ব এক নতুন খবর আমার রয়েছে পিতা মহৎ তৌরিনী খরবিদ্ধ ধিক্কার ধিক্কার বিশ্বমাদিত্যর এমন কাপুর খালি ওরকম পিতামহে নিঃসাধ্য শিক্ষকভাবে পরিবার পালন দেখে দাও বড়বিদ্য নকরিগত ভাবে হত্যা হত্যা কথা কৈছে মই চোৱা দহোটা দিন অস্থিৰভাৱে কটাৰ সময় নোৱাৰে চেন উঠিব মন কৰিবলৈ মই ব্যাকুল হৈ পৰিছোঁ কথা তোমাৰ কাজি কাষত মই হেৰুৱা কাহত ময়ো পাইছোঁ ঘূৰাই আচাৰ্যদেৱ নতুন সেনানায়কৰ দায়িত্ব আমি গৰু দিব পানে ক্ষমা কৰিব আপোনাক ৰণৰ নিৰ্দেশৰ নাই মোৰ ধৃষ্টতা বিশ্বাস নহয় কেৱল আপোনাৰ নিৰ্দেশতে কৰিব আমাক নিৰাশ নকৰিব গুৰুদেৱ যদি সকলোৱে দিছা মই তেন্তে সেনানায়কৰ দায়িত্ব কৰিছোঁ মই গ্ৰহণ গুৰুদেৱ মই কিছু বৃক্ষ কালিলৈ ৰাজ্যে বন্দী ৰূপে পাওঁ মই যুধিষ্ঠিৰ তথাপি চিন্তা নকৰা তাৰ মৌলিয়া উপায় মাথোঁ তুমি আমাৰ নাৰায়ণী সেনাই হতুৱাই যুধিষ্ঠিৰ কাপোৰ অনাই দিবা পাৰ্থ তেতিয়াই মই ৰচনা কৰিম চক্ৰবেহু চক্ৰবেহু উত্তম গুৰুদেৱ অতি উত্তম
Bye.
আমি যাও সপ্রমেয় হেদর পাবে জয় মৃত্যু জয় জয় জয়
তুমি নোহোৱা সমবীৰ শক্তি আছে যদি বাতে ৰবলৈ মহাগুৰু পাৰিছ জয়দ্ৰত এই মানুহৰ হাতৰ পৰা নৱমী নিষ্ঠাৰ ঘৰতে তই শুৱেই কলা চাওঁ বাৰু তোৰ ক্ষমতা কিমান অথচ আমাৰ এই ৰথী মহাৰথীসকল খোৱা নাই নিয়মৰ গভীৰ বুলি অভিমন্যুৰ প্ৰাণ জোৰা এতিয়াও ধনুত এতিয়াও আছে সময় ৰোধ কৰিব পৰা যাব অভিমন্যুৰ প্ৰতি ধৈৰ্য ধৰিবলৈ কৈছা হা যোৱা 12 দিনৰ যুদ্ধত আমাৰ যিমান ক্ষতি হৈছিল আজি অভিমন্যুৱে অকলেই কৰিলে অনিষ্ট আকৌ তুমি মোক কৈছা ধৈৰ্য ধৰিবলৈ আপোনজনৰ জীৱন হৈছে হানি নহয় নহয় আকে থকা নিশ্চয় নিশ্চয় এয়া নহয় খেলা অভিমন্যুৱে আজিকালি কৰিলে কুঞ্চহৰা তোমাৰ মুখত আমিও নিয়ম পাছে ভাবি অবদ্ধ নহয় ভাবি নহয় অভিমন্যু যদি সত্য ৰাখি এই সত্য ৰাখিয়ে সন্মিলিত হলে কৰিব নাপাব নিশ্চয় নিশ্চয় অভিমন্যু ভৱানী উত্তম প্ৰস্তাৱ পাবা ন্যায় অন্যায় বিচাৰ কৰাটো এতিয়া নহয় সময় মোৰ পুত্ৰ হত্যাকাৰী আমি কৰিব লাগিব নহয়
এটা পরবর্তীকার বাবে আমি অভিমন্যু আক্রমণ করাবো মহান ধর্ম। আপনি কেউই মাঝে আসে গুরুদেব, নয় নাকি সম্মতি আপনার মহান প্রস্তাব। জানতে বলো অভিমন্যু পেয়ে জমুন কই। দেহুৰ মধ্যম স্থানত হলভি উপস্থিত। জ্যেষ্ঠ পিতা বিহুদৰ আছিল মোৰ পাছত, কিন্তু তেখেত বৰ্তমান ক'ত? দেহুৰ ভিতৰত মই সোমাব জানো, কিন্তু দেহুৰ পৰা যে মই ওলাব নাজানো, সেই কথা জ্যেষ্ঠ পিতাক কোৱাই নহ'ল। কি কৰোঁ এতিয়া মই? দেহুর মাঝে আজি বন্দিত বিশাল পুরুষেরা দেখিত ওই সমেত রাখিত। হে জ্যেষ্ঠ গৌৰৱ, ক্ষত্ৰিয় বীৰ মই পাৰ্থদত্ত। বিশাল সেনানী লৈ নগৰ ভয়। এবার মহত্তম সপ্তরথিত দেরি ধরকে পাখন্দ সবলিয়র কর্তিক নয়। বেশ তেন্তে ধৰ নষ্ট।
আপুনি নহ'ব চিন্তিত একো হানি কৰিব নোৱাৰে আপোনাৰ কণ্ঠই তোমার অক্ষরে পাওয়া
কঠোর মনন কৌরবর শক্তি উপহার করে পন্থময় করেছে পান অচিরে বলে গঠিব আপনার নতুন নতুন ইসলাম দিব বিপর্যয় বলো বলো গুরুদেব হিন্দু রাজক লই যাও বেহুর স্থানে নীতি মতে গণন খোল সমাপ্তি বসে তুমি এদিও করিবা কি কাপুর খোঁজরে প্রতিজ্ঞা করিব মৃত্যু গ্লোবক বলি কোনে কোলে তোমাৰ সন্ধিয়া লাগিছে সৌৱা চোৱা পশ্চিম আকাশত এতিয়াও আছে দিনৰ পাৰ্থ হাতে তুলি লোৱা গান্ধী আৰু প্ৰতিকূল ধুৱাংগাৰ পুত্ৰৰ ভূমিকা কাৰোবাৰ পত্নী যাদু হৰণ কৰি নিয়াটো উচিত কাৰ্য জয়ত সেই যাদু পাদগন বৰবাসত থাকোঁতে পাঞ্চালী কৰা নাছিলে হৰণ অকলে যুৱক অভিমান্যত বেহুত সোমোৱাই জয়ত সেই যাদু চোৱা নাছিলে বলা পাৰ্থ আমার কার্য করব অন্যায় অন্যায় অমন্ত্র তোর দলে বিরোধ বাবে এনে কার্য নহয় কোনো কিন্তু নোৱাৰিলো কৰিব আপোনাৰ দক্ষ অসহায় ভাবে আমি চালু মাথো আপনার মৃত্যু দেখা
আয়োজন কৰিম আজি মই ৰত্ৰি ৰঙৰ গতিকে দেখুওৱা তোমাৰ বলন্য চিন্তা নকৰিব সখা ৰাতিৰ খনত এই ৰাক্ষসৰ শক্তি বাঢ়ে দুগুণে বলি বিপুলৰ বলি ধনঞ্জয় পাণ্ডৱ শিবিৰে আনিম অমনিশা ৰন্তিৰণ কৰি নহয় আমি মাজি মই পাণ্ডৱৰ শিবিৰত আজি তুমি সেই ক্ষণলৈ কৰিছিল অপেক্ষা কিন্তু এই ৰাতিখন উন্মান গৈছে শক্তিপতি হিন্দুৰাজ চৈত্ৰথক হত্যা কৰাৰ বাবে প্ৰতিশোধ ল'বলৈ পাৰ্থৰ ওপৰত সহায় লৈছে মৃত্যুধনে ৰাক্ষসকলক তোমাৰ বাবে নহয় অসাধ্য কিন্তু সেই বীৰ শ্ৰেষ্ঠ বিপুলৰ কৰিব লাগিব তুমি আজি এক অন্য মহান কাৰ্য ৰক্ষা কৰিব লাগিব তুমি আজি খাবা পাৰ্থৰ জীৱন তেনে শংকা আছে সেই শংকাৰ নাম হৈছে অংগৰাজ কৰ্ণৰ হাতত আছে ইন্দ্ৰদত্ত একাগ্ৰী বাণ অতিকৈ চমৎকাৰ যাক উদ্দেশ্যি নিক্ষেপ কৰিব পাৰিবা জানিবা নিশ্চিত মৰম তাৰ আজি ফাঁচি লাগিছে সেইবাৰ আবার পার্থর আমার আশীর্বাদ আছে জগতে চিনিব নিস্তান বিষয় চন্দে পাৰ্থৰ জীৱন ৰক্ষা কৰিবলৈ দুলাই চিন্তা নকৰিলা যোৱা
ভালেই হ'ল প্ৰথমে তোক বহি পিছত পিতৃৰ প্ৰতি
অতি চমৎকাৰ ৰণকৌশল ঘটোৎকচ গৌৰৱৰ ৰথী মহাৰথী আজি তেওঁৰ হাতত হৈছে প্ৰশ্ন পৰাই গুৰুত নাথাকিলেও তেওঁ লুটিব যেনে পিতা তেনে পুত্ৰ কলন্ত গ্ৰুপ ধৰি ঘটোৎকচে প্ৰণয়ন কৰিছে ঘোষণা গল্প শূন্য শত্ৰু হলেও প্ৰকল্পিছো মই ঘটোৎকচৰ বীৰত্ব তুলন্তে বধ কৰা তাক সখা মোৰ ওচৰত থকা সকলো বাঢ়ি পৰি মখা বাকী আছে কেৱল ইন্দ্ৰদত্তবাদ তুমিতো জানা কথা সেই বাদ সাঁচি আহিছো মই কেৱল অৰ্জুনৰ বাবে সখা যদি ঘটোৎকচৰ হাতত আমাৰ জয় প্ৰাণ অৰ্থহীন হ'ব তোমাৰ সাঁচি ৰখা এই মান সখা প্ৰাণ থাকিলেহে তুমি সন্মুখত পাবা পাৰ্থ সেয়ে নকৰিবা অনুপলম তেন্তে সেই হওক গৌৰৱৰ গীতৰ বাবে মই অৰ্জুনৰ সাঁচি থোৱা সেই একাত্মিবাদ নিক্ষেপ কৰোঁগৈ ঘটোৎকচক ব'লা ব'লা সখা সন্মুখে সময় ঘটোৎকচৰ ঘটোৎকচ ৰণৰ হাতে আহিল মই মাত্ৰ নিজৰ প্ৰাণ ৰক্ষা কৰ মৃত্যুলৈ ভয় নকৰে ঘটোৎকচে মই পূৰণ কৰ তই মোৰ কৰিবে বেশ দেখছে মই একাত্মিব
নকৰিব পৰম গতি লভিলে আমাৰ প্ৰাণ বিসৰ্জন দি খ্যাতি ৰাখিলে ঘুটুত কছে যুগ যোগান কৰে উঠক দাদা উঠক ৰং অভিয়া কোৱাই আপোনাৰ এই ৰূপ দেখিলে হতাশ কৰোঁ পানত ক্ষমা কৰিব যদুপতি পুত্ৰৰ সুখত মই হৈছিলোঁ বিফল যোৱা পুত্ৰ যোৱা বুলি শুনাবলৈ পিতাই তোমাক দিছোঁ বিৰাট জানো দাদা আপোনাৰ মনোবলকী পুত্ৰসকল আপুনি নপৰে